ভূপেন হাজৰিকাৰ দেউতাক শিক্ষক আছিল। সাব ইন্সপেক্টৰ হ'ল। তাৰপিছত মাটিৰ হাকিম হৈ ধুবুৰীৰ পৰা বদলি হ'ল তেজপুৰলৈ। সেয়া আছিল 1935 চনৰ কথা। ভূপেন হাজৰিকা তেতিয়া সৰু ল'ৰা, বয়স 8 বছৰ। সেইখিনি সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়াত চিনেমা নিৰ্মাণ কৰি গোটেই অসমখন কঁপাই তুলিছিল। সৰু ল'ৰা ভূপেন হাজৰিকাৰ মনত তেতিয়া খুব ফূৰ্তি। তেজপুৰলৈ যাব, জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, ফণী শৰ্মাক লগ পাব। তেওঁলোকে ক'তনো কলা সংস্কৃতিৰ চৰ্চা কৰে সেয়া দেখিব। ভোলাগুৰি চাহ বাগিচাত পতা চিত্ৰবন ষ্টুডিঅ' চাব, য'ত জ্যোতিপ্ৰসাদে জয়মতী চিনেমাৰ শ্বুটিং কৰিছিল। ভূপেন হাজৰিকাৰ সেই তেজপুৰত থকা সময়খিনিয়ে ভৱিষ্যতৰ এইজন ভূপেন হাজৰিকাক কেনেকৈ গঢ় দিছিল সেই কথা সামৰি আগবঢ়ালোঁ আজিৰ এইটো ভিডিঅ'। নমস্কাৰ, মই নিলয়। তেজপুৰলৈ তেওঁলোক জাহাজেৰে আহিল। আহোঁতে গুৱাহাটীৰ ভৰলুমুখৰ আইতাকহঁতৰ ঘৰত সোমাই আহিল। গুৱাহাটীৰ পৰা ব্ৰহ্মপুত্ৰত ৰ'দ পোৱাই থকা ঘৰিয়াল চাই, কুৰুৱাৰ বালিচাপৰি লেখি লেখি, মঙলদৈৰ চৰবিলাক চাই চাই তেজপুৰ পালেহি। দেউতাকে তেওঁক তেজপুৰৰ গভৰ্ণমেণ্ট স্কুলত ক্লাছ 6ত নাম লগাই দিলে। তেতিয়া বিষ্ণুৰাভা, ফণী শৰ্মা 24-28 বছৰীয়া সফল ডেকা। তেওঁলোকে তেতিয়া তেজপুৰ টাউন ক্লাবৰ ফুটবল খেলপথাৰত দপদপাই ফুৰিছিল। ভায়েক অমৰ হাজৰিকা আৰু ভূপেন হাজৰিকাৰ এজন কাবুলীৱালাৰ লগত বন্ধুত্ব হ'ল। কাবুলীৱালাজনে দুয়োকে এটা গান শিকাই দিলে। স্কুলৰ ফাংচনত কাবুলীৰ পোছাক পিন্ধি দুয়ো গান গালে। স্কুলৰ সকলো আচৰিত। হেডমাষ্টৰে চমক খাই গ'ল। বহুত ডাঙৰ ডাঙৰ মানুহ আছিল তাত। জ্যোতিপ্ৰসাদ, ফণী শৰ্মাও আছিল। তাত তেওঁ মাহীয়েকে শিকাই দিয়া বৰগীত এটাও গাইছিল। ফাংচন শেষ হ'ল, ঘৰলৈ আহিল। তাৰ কেইদিনমান পিছত দেখিলে এখন ধুনীয়া গাড়ী ভূপেন হাজৰিকাৰ ঘৰৰ ফালে আহিছে। ধুনীয়া গাড়ীখনৰ পৰা ধুনীয়া মানুহ এজন নামিল, লগতে ওখ পাখ আৰু দুজন ধুনীয়া মানুহ। সেয়া আছিল বিষ্ণুৰাভা আৰু ফণী শৰ্মা। আনজন জ্যোতিপ্ৰসাদ আগৰৱালা। আহি দেউতাকৰ লগত কিবা কিবি কথা পাতিলে। ভূপেন হাজৰিকা তেতিয়া স্কুললৈ যাবলৈ ওলাইছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই তেতিয়া সুধিলে, তুমি এই গান গাইছিলা নহয় জানো? এই বুলি কৈ ভূপেন হাজৰিকাক মৰম কৰিলে। তাৰপিছত স্কুললৈ যাবলৈ ওলোৱা ল'ৰাটো স্কুললৈ গ'ল। স্কুলৰ পৰা উলটি আহি ঘৰ পোৱাৰ পাছত মাক দেউতাকে ভূপেন হাজৰিকাক ক'লে, তোক গান গাবলৈ কলিকতালৈ লৈ যাবলৈ ওলাইছে, জ্যোতিপ্ৰসাদৰ শোণিতকুঁৱৰী আৰু কাৰেঙৰ লিগিৰীৰ ৰেকৰ্ডৰ বাবে। তাৰপিছত আখৰা চলিল। জ্যোতিপ্ৰসাদৰ তেজপুৰত থকা ঘৰটোত তেতিয়া গান্ধীজী, নেহৰুকে ধৰি বহুজন প্ৰখ্যাত স্বাধীনতা সংগ্ৰামীয়ে থাকি গৈছিল। জ্যোতিপ্ৰসাদক বিষ্ণুৰাভাই ককাইদেউ বুলি মাতিছিল। ভূপেনহঁতেও জ্যোতি ককাইদেউ বুলি মতা আৰম্ভ কৰিলে। তেজপুৰৰ বামুণী পাহাৰত থকা স্বৰ্গজ্যোতি বৰুৱাৰ ঘৰত আখৰা চলিল। এটাৰ পিছত এটাকৈ গীত শিকালে। বিষ্ণুৰাভাইও সহায় কৰিলে। জ্যোতিপ্ৰসাদে বৰ সুন্দৰকৈ পিয়ানো বজাইছিল। তৎক্ষণাত গান এটা লিখি বৰ সুন্দৰকৈ আবৃত্তি কৰিছিল। ক্ষন্তেকতে সুৰ দিয়ে, বহুপৰ পিছত আকৌ সুৰ সলায়। কিয় সুৰ সলালে সেই কথাৰ বৰ্ণনা দি কয়, এই গীতৰ কথাখিনি খঙাল, ইয়াত কোমল সুৰ নচলিব। এনেকৈ খুব ৰিহাৰ্চল চলিল। জ্যোতিপ্ৰসাদে প্ৰতিটো বস্তু তেওঁক হাতত ধৰি শিকালে। জ্যোতিপ্ৰসাদে গীত শিকোৱাৰ এটা বিশেষ ধৰণ আছিল। তেওঁ সুৰ দি যায়। ভূপেন হাজৰিকাই যি ধৰণে গায় আৰু গাওঁতে ক'ৰবাত যদি কিবা বেলেগ ধৰণৰ কাজ হয়, সেইটো ৰাখি থ'বলৈ কয়। কাৰণ তেওঁ গোৱাজনৰ নিজস্বতাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁক নকল কৰি গান গোৱাটো বিচৰা নাছিল। এনেকৈ ৰিহাৰ্চল শেষ হোৱাৰ পিছত তেওঁলোক ৰঙাপাৰা ৰেল ষ্টেচনত ৰেলত উঠি কলিকতালৈ গ'ল। তালৈ গৈ দেখিলে কলিকতাৰ বুদ্ধিজীৱীসকলে সংগীত, কলা, বোলছবি আদি খুব সন্মান কৰে, শ্ৰদ্ধা কৰে। তাত ৰেকৰ্ড কেনেকৈ কৰে, কোনটো মাইক্ৰফোনৰ কি কৰ্তব্য, বাণীবদ্ধ কৰাৰ সকলো জ্ঞান জ্যোতিপ্ৰসাদ আগৰৱালাই এটা এটাকৈ বুজালে। ভূপেন হাজৰিকাক জ্যোতিপ্ৰসাদ আগৰৱালাই ঘৰৰ পৰা আনিবলৈ যোৱাৰ দিনা দেউতাকক কৈছিল, আপোনাৰ ল'ৰা ভূপেনক মোক দি দিয়ক। দেউতাকে তেতিয়া কৈছিল, ঠিক আছে আগৰৱালা, আপুনি গান চান শিকাওক, মই কিন্তু তাক পঢ়া শুনা কৰাম, সেই কথা ঠিক ৰাখিব লাগিব। গতিকে কলিকতাত থকা সময়ত জ্যোতিপ্ৰসাদে কৈছিল, তুমি প্ৰমাণ কৰি দিব লাগিব যে গান গোৱা মানুহেও পঢ়া শুনা কৰিব পাৰে। সেয়ে যেতিয়াই ৰেকৰ্ডিঙৰ বাবে যায়, যোৱাৰ সময়ত দেউতাকে টেক্সট বুকবোৰ বান্ধি দিয়ে। জ্যোতি ককাইদেৱে কলিকতাত হোমৱৰ্ক কৰায়। কলিকতালৈ প্ৰথমবাৰ ৰেকৰ্ডিঙৰ বাবে লৈ যাওঁতে জ্যোতি ককাইদেৱে তেওঁক মেট্ৰ' ছবিঘৰলৈ নি বাৰ্নাৰ্ড শ্ব'ৰ পিগমিলিয়ন দেখুৱাইছিল। ছবিখনৰ এজন শিশু শিল্পীক দেখুৱাই দি তেওঁ কৈছিল, তুমিও এওঁৰ দৰে হ'ব লাগিব।
তেজপুৰৰ বান ষ্টেজত সেই সময়ত বিষ্ণু ৰাভা, ফণী শৰ্মা দপদপাই আছিল। 1939 চন অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হ'ল। ইফালে ভাৰতৰ স্বাধীনতাৰ জুইকুৰাও দপদপাই জ্বলি উঠিল। ইয়াৰ এবছৰ পিছত অৰ্থাৎ 1940 চনত ভূপেন হাজৰিকাই মেট্ৰিক পাছ কৰিলে আৰু গুৱাহাটীলৈ আহি কটন কলেজত এডমিশ্যন ল'লে। বন্ধত তেজপুৰলৈ আহি জ্যোতি ককাইদেউক লগ কৰিবলৈ চেষ্টা কৰে, কিন্তু লগ নাপায়। সেই সময়ত স্বাধীনতাৰ জুইকুৰা দপদপকৈ জ্বলি উঠিছিল। জ্যোতিপ্ৰসাদ আগৰৱালায়ো সেই সময়ত দেশ উদ্ধাৰৰ বাবে সেই স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। ভূপেন হাজৰিকাৰ কটন কলেজৰ পৰা তেতিয়া ইণ্টাৰমিডিয়েট শেষ হ'ল, অৰ্থাৎ 1942 চন। তাৰপিছত MA পঢ়িবলৈ বেনাৰস হিন্দু ইউনিভাৰ্চিটিলৈ গ'ল। দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ সময়ত ভূপেন হাজৰিকা আছিল ক্লাছ 9ত। দেশজুৰি স্বাধীনতা আন্দোলনৰ হুলস্থুল। জ্যোতিপ্ৰসাদে অশ্বাৰোহী সেনাবাহিনী গঠন কৰিছিল। ইফালে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হ'ল। জ্যোতিপ্ৰসাদৰ আঁচনি মতে বিৰাট সমদলত অংশগ্ৰহণ কৰা যুৱক যুৱতীসকল শ্লোগান দি গহপুৰ থানাৰ ফালে আগবাঢ়িল। তাতেই পুলিচৰ গুলীত শ্বহীদ হ'ল কনকলতা। ব্ৰিটিছ বাহিনীৰ ভয়ত সেই সময়ত জ্যোতিপ্ৰসাদ আগৰৱালা পলাই ফুৰিব লগা হৈছিল। ইয়াৰ আগতে অৰ্থাৎ বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাই ভাবিলে দেশপ্ৰেমৰ এখন ছবি নিৰ্মাণ কৰা যাওক। গতিকে সৃষ্টি হ'ল ইন্দ্ৰমালতীৰ। মাত্ৰ 13 দিনত শ্বুটিং সমাপ্ত কৰিলে। বহুত কম টকাতে ছবিখন সম্পূৰ্ণ কৰিলে। কাৰণ জয়মতী চিনেমাত হোৱা লোকচানে তেওঁক দুৰ্বল কৰি তুলিছিল। ইফালে দ্বিতীয় মহাযুদ্ধৰ প্ৰভাৱে জ্যোতিপ্ৰসাদৰ চাহ বাগিচাও দুৰ্বল কৰিছিল। চিনেমাখনত ভূপেন হাজৰিকায়ো গীত গালে। তেতিয়া প্লেবেক ছিষ্টেম হোৱা নাছিল, ডাইৰেক্ট কৰিব লগা হৈছিল। ইণ্ডৰ কিছু পাৰ্ট কৰিবলৈ ভূপেন হাজৰিকাকো লৈ গৈছিল আৰোৰা ফিল্ম ষ্টুডিঅ'লৈ। তাত জ্যোতিপ্ৰসাদে শিকালে গৰখীয়া ল'ৰা এটাৰ গীত গাবলৈ। গীতটো আছিল বিশ্ব বিজয় নজোৱান। 1936 চনৰ পৰা 1948 চনলৈ ভূপেন হাজৰিকাই ঘনিষ্ঠভাৱে লগ পাইছিল জ্যোতিপ্ৰসাদ আগৰৱালাক। জ্যোতিপ্ৰসাদে ভূপেন হাজৰিকাক সেই সৰু কালতেই শুনাইছিল স্কটলেণ্ডৰ লোকসংগীত, আমেৰিকাৰ পল ৰবচনৰ গীত শুনাইছিল, মহাত্মা গান্ধীৰ কোনখিনি তথ্য কাৰ্ল মাৰ্ক্সৰ লগত খাপ খাব, শিকাইছিল বিশ্বক প্ৰেম কৰি মহাভাৰতীয় হৈও কেনেকৈ ভাল অসমীয়া বা অসমীয়া হ'ব পাৰি সেই কথা। 1949 চনৰ জুন মাহ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্বাস্থ্য তেতিয়া দুৰ্বল হৈ আহিছিল। ডক্টৰেট ডিগ্ৰী ল'বলৈ ভূপেন হাজৰিকা নিউয়ৰ্কলৈ যাবলৈ ওলোৱাৰ সময়ত আশীৰ্বাদ বিচাৰি জ্যোতিপ্ৰসাদৰ ওচৰলৈ গ'ল। তেওঁ তেতিয়া নৰিয়াত। তেওঁ তেতিয়া জীৱনৰ অন্তিম বছৰকেইটা গণি আছিল। গৈ জ্যোতি ককাইদেউক ক'লে, মই স্কলাৰশ্বিপ এটা লৈ আমেৰিকালৈ যাবলৈ ওলাইছোঁ। তেতিয়া জ্যোতি ককাইদেৱে ক'লে, ভূপেন, তুমি অকল হলিউডৰ পৰা ঘূৰি নাহিবা। তুমি যেতিয়া নিউয়ৰ্কলৈ যাবলৈ ওলাইছা, মহান নিগ্ৰো গায়ক পল ৰবচনৰ সান্নিধ্য লাভ কৰি আহিবা। তাত চিনেমাৰ যি নতুন আলোড়ন সৃষ্টি হৈছে তাক শিকি আহিবা। সেয়ে আছিল শেষ দেখা। তেওঁৰ ভৰি চুই সেৱা কৰি ভূপেন হাজৰিকা নিউয়ৰ্কলৈ বুলি উৰা মাৰিলে। 1951 চনত জ্যোতি ককাইদেউ ঢুকাইছিল। ভূপেন হাজৰিকাই লিখিছে, মোৰ কি সৌভাগ্য, এনে এজন পুৰুষৰ মই সান্নিধ্য পাইছিলোঁ, মৰম পাইছিলোঁ, আশীষ পাইছিলোঁ, আৰু মোৰ কি সৌভাগ্য, সুদূৰ দেশত সংগ্ৰামী শিল্পী পল ৰবচনৰো মৰম পালোঁ। মোৰ জীৱনত জ্যোতিপ্ৰসাদ আৰু পল ৰবচন সদায় মোৰ আদৰ্শ হৈ ৰ'ব। জ্যোতিপ্ৰসাদে যেনেকৈ বিলাতলৈ পঢ়িবলৈ গৈ জাৰ্মানীত চিনেমাৰ কাম শিকি অসমীয়া কলা সংস্কৃতি চহকী কৰিবলৈ ঘৰলৈ উভতি আহিছিল, ভূপেন হাজৰিকায়ো বিশ্ব ভ্ৰমি আহি অসমত অসমীয়া গীত, চিনেমা, সংস্কৃতি চহকী কৰিলে। চাহপাতৰ দেশ বুলি যেনেকৈ এদিন অসমক গোটেই বিশ্বই চিনি পাইছিল, ঠিক তেনেকৈ ভূপেন হাজৰিকাৰ দেশ বুলি অসমক চিনি পাইছিল বিশ্বৰ বহুতো মানুহে। আৰু তেওঁ জ্যোতি ককাইদেউৰ সেই কথাষাৰ প্ৰমাণো কৰি দেখুৱাইছিল যে গান গোৱা মানুহেও পঢ়া শুনা কৰিব পাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ।